NSP স্কলাৰশ্বিপৰ অনলাইন কৰিবলৈ আপোনালোকে OTR ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সকলোৱে গম পায় OTR ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে অনলাইন কৰিব নোৱাৰিব আজি আপোনালোকক মই দেখুৱাম আপোনালোকৰ মোবাইল ফোনৰ সহায়ত কেনেকৈ OTR ৰেজিষ্ট্ৰেশ্যন কৰিব ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব নহলে আপোনালোকে ইম্পৰ্টেন্ট ষ্টেপবিলাক নেদেখিব প্ৰথমতে আপোনালোকে মোবাইলত প্লে ষ্টৰটো ওপেন কৰি লওক ওপেন কৰাৰ পিছত সাৰ্চ বক্সত টাইপ কৰক আধাৰ ফেচ আৰডি এয়া দেখিছে মই আধাৰ ফেচ আৰডি টাইপ কৰি দিলো টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত ইয়াত দেখিছে আধাৰ ফেচ আৰডি এই এপ্লিকেশ্যনটো ইনষ্টল কৰি লওক আপোনালোকে এটো সিম্পলি অকল ইনষ্টল কৰিলে হৈ যাব আপোনালোকে একো কৰিব নালাগে তাৰ পিছত আৰু এটা এপ্লিকেশ্যন প্ৰয়োজন হ'ব আপোনালোকে ইয়াত সাৰ্চ কৰিব NSP OTR ইয়াত দেখিছে মই টাইপ কৰি দিলো টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত দেখিছে এটো NSP OTR এটো আপোনালোকে ইনষ্টল কৰি লওক মই ইনষ্টল কৰি থোৱা আছে সেই কাৰণে ওপেন কৰি লম ওপেন কৰাৰ পিছত দেখিছে এনেকুৱা এটা ড্যাশবোৰ্ড শো কৰিব ওয়েলকাম টু নেশনাল স্কলাৰশ্বিপ পোৰ্টেল OTR এপ তলত দেখিছে তিনটা অপচন আহিছে এটা হৈছে লগইন সেকেন্ডটো হৈছে ৰেজিষ্টাৰ 3 নম্বৰটো হৈছে eKYC বাই ফেচ অথেন্টিকেট আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰথমতে আপোনালোকে এই 2 নম্বৰ দেখিছে ৰেজিষ্টাৰ এই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত গাইডলাইনছখিনি দিছে আপোনালোকে এইখিনি পঢ়ি ল'ব তাৰ পিছত তললৈ আহিব আপোনালোকে এই দুইটা বক্সত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ মোবাইল নম্বৰ এই দেখিছে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰি দিব মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত সাইডত দেখিছে সেন্ড OTP এটোত আপোনালোকে ক্লিক কৰি দিব সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব সেই OTP টো তলত ফিল কৰি দিব OTP টো ফিল কৰাৰ পিছত তলত দেখিছে ক্যাপচা কোড এই ক্যাপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ তলত ফিল কৰি দিয়ক ক্যাপচা কোডটো ফিল কৰাৰ পিছত তলত দেখিছে ভেৰিফাই এই ভেৰিফাই লিংকটোত ক্লিক কৰি দিয়ক ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে দেখিছে 3 নম্বৰত eKYC তলত দেখিছে I have আধাৰ not assigned I have EID তলত দেখিছে I don't have আধাৰ EID I have আধাৰত ক্লিক কৰি দিব কাৰণ সবৰে আজিকালি আধাৰ কাৰ্ড থাকে যদি আধাৰ কাৰ্ড নাই I don't have আধাৰ এই লিংকটোত ক্লিক কৰি পিনে আপোনালোকৰ গাৰ্জেনৰ আধাৰ নাম্বাৰটো দিব লাগিব ফাদাৰ্স বা মাদাৰ্সৰ আধাৰ নাম্বাৰটো দি পিনে আপোনালোকে KYC টো কৰিব পাৰিব মই প্ৰেফাৰ কৰিম আপোনালোকৰ যদি আধাৰ নাম্বাৰ আছে তেনেহলে আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো দি পিনে KYC টো কৰিব প্ৰথমতে দেখিছে I have আধাৰ এটো টিক থাকিব লাগিব তাৰপিছত তলত দেখিছে আধাৰ নাম্বাৰ ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটো টাইপ কৰি দিব আধাৰ নাম্বাৰটো টাইপ কৰাৰ পিছত সাইডত দেখিছে সেন্ড OTP এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP আহিব সেই OTP টো তলত ফিল কৰি দিব দেখিছে এন্টাৰ OTP ইয়াত আপোনালোকে ফিল কৰি দিব OTP টো ফিল কৰাৰ পিছত তলত দেখিছে ক্যাপচা কোড এই দেখিছে ক্যাপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ তলত ফিল কৰি দিব ফিল কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডত যোন কপি ফটো দিয়া আছে এণ্ড এপ্লিকেন্ট নেম এণ্ড আধাৰ নাম্বাৰ জেন্ডাৰ ডেট অফ বাৰ্থ এণ্ড এড্ৰেছ এই গুটেখিনি শো হ'ব আপোনাৰ ফ্ৰণ্টত আপোনালোকে কনফাৰ্ম কৰি ল'ব আপোনাৰ হয় নহয় তাৰপিছত তলত দেখিছে মাদাৰ্স নেম আপোনালোকে ইয়াত আপোনালোকৰ মাদাৰ্স নেমটো ফিল কৰি দিব মাদাৰ্স নেমটো ফিল কৰাৰ পিছত তলত দেখিছে ফাদাৰ্স নেম ইয়াত আপোনালোকৰ ফাদাৰ্স নেমটো ফিল কৰি দিব ফাদাৰ্স নেমটো ফিল কৰাৰ পিছত তলত দেখিছে ইমেইল আইডি ইয়াত আপোনালোকৰ ইমেইল আইডিটো ফিল কৰি দিব এণ্ড তলত দেখিছে ক্যাপচা কোড এই ক্যাপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ ইয়াত ফিল কৰি দিব ফিল কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰাৰ লগে লগে এটা ৰেফাৰেন্স নাম্বাৰ জেনেৰেট হ'ব আপোনালোকে এই ৰেফাৰেন্স নাম্বাৰটো নোট কৰি ৰাখিব আপোনালোকে হোম পেজলৈ আহিব আমাৰ এতিয়া ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ গ'ল তাৰপিছত তলত দেখিছে eKYC বাই ফেচ অথেন্টিকেট এইটোত আপোনালোকে ক্লিক কৰি দিব তলৰ লিংকটোত ক্লিক কৰাৰ পিছত দেখিছে eKYC টু কমপ্লিট eKYC প্লিজ লগ ইন উইথ ইউৰ টেম্পৰেৰী ৰেফাৰেন্স নাম্বাৰ আপোনালোকে অলপ আগত যোনটো ৰেফাৰেন্স নাম্বাৰ পাইছিলে সেই ৰেফাৰেন্স নাম্বাৰটো গোটেইটো ইয়াত ফিল কৰি দিব ফিল কৰাৰ পিছত সেন্ড OTP ক্লিক কৰি দিব সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP আহিব সেই OTP টো ইয়াত ফিল কৰি দিব তলত দেখিছে এন্টাৰ OTP ইয়াত আপোনালোকে ফিল কৰি দিব ফিল কৰাৰ পিছত দেখিছে ইমেজ ক্যাপচা আপোনালোকে ইয়াত দেখিছে ক্যাপচা কোডটো যেনেকৈ দিয়া আছে তেনেকৈ তলত ফিল কৰি দিব ফিল কৰাৰ পিছত নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে প্ৰফাইল ডিটেইলছ আহিছে আপোনালোকৰ নেমটো শো কৰিব ডেট অফ বাৰ্থ শো কৰিব জেন্ডাৰ শো কৰিব এণ্ড eKYC দেখিছে ফেচ অথেন্টিকেট নট ভেৰিফাইড হৈ আছে আপোনালোকে তলত দেখিছে প্ৰচিড ফৰ ফেচ অথেন্টিকেশ্যন এইটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত দেখিছে কনসেন্ট ফৰ্ম এখন আহিছে তলত দেখিছে I agree এইটোত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এলাও আধাৰ ফেচ আৰডি টু টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ' আপোনালোকে 1 নম্বৰটো বা 2 নম্বৰটো ইয়াৰ ভিতৰত যিকোনো এটা ক্লিক কৰি দিব পাৰে মই প্ৰথমটো ক্লিক কৰি দিম হোৱাইল ইউজিং দা এপ ক্লিক কৰাৰ পিছত দেখিছে 5টা ষ্টেপ কমপ্লিট হ'বলৈ দিব ইয়াত দেখিছে মোৰ ইয়াত হৈ আছে 1 2 কে 5টা ষ্টেপ কমপ্লিট হোৱাৰ পিছত দেখিছে ফেচ অথেন্টিকেশ্যন এডভাইস ensuring your face remains within the boundaries of the circle maintaining alignment stay still while the app detect and capture your face আপোনালোকে যোনটো সাৰ্কল এটা আহিব ব্লেক কে সেই সাৰ্কলটোৰ ভিতৰত ক্লিয়াৰ কে আহিব লাগিব যেতিয়ালৈকে ফেচটো ডিটেক্ট নকৰে তেতিয়ালৈকে হোল্ড কৰি ৰাখিব লৈছে ফেচটো এণ্ড তলত দেখিছে মেক শিওৰ your face is well light avoiding any black lighting আপোনাৰ ফেচটো লাইট পৰি থাকিব লাগিব ক্যাপচা কৰিবৰ কাৰণে আপুনি আন্ধাৰত থাকিলে নহব তাৰপিছত তলত দেখিছে প্লিজ ৰিমুভ tinted sunglasses and do not cover your
ফেচ ডিউৰিং দ্য কেপচাৰ আপোনালোকে যেতিয়া কেপচাৰ কৰে তেতিয়া ছানগ্লাছ বা আপোনালোকৰ ফেচটো ক্লিয়াৰকৈ আহিব লাগিব এণ্ড তলত দেখিছে ওৱান্স প্ৰমোট এপিয়াৰ অন ইউৰ স্কিন ব্লিংক ইউৰ আইজ এণ্ড মে নিড টু ব্লিংক মাল্টিপল টাইমছ আনটিল দ্য ইমেজ ইজ কেপচাৰ আপোনালোকে এই কেপচাৰ কৰোঁতে আপোনালোকৰ চকুকেইটা ব্লিংক কৰিব লাগিব মানে এবাৰ মুদি এবাৰ খুলি তেনেকৈ আপোনালোকে ব্লিংক কৰি দিব আপোনালোকে এইটো প্ৰচেছ কৰোঁতে কেইবাবাৰো চকুটো ব্লিংক কৰাব লাগিব পাৰে তলত দেখিছে আই এম এৱেৰ এইটো দেখিছে বক্সটো এইটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত প্ৰচিডত ক্লিক কৰি দিব যেতিয়া প্ৰচিডত ক্লিক কৰি দিলোঁ তেতিয়াই কেমেৰাটো অপেন হৈ গ'ল এটা চাৰ্কলৰ ভিতৰত এই চাৰ্কলটোৰ ভিতৰত আপোনালোকে ফেচটো ৰাখিব ফেচটো ৰাখি দেখিছে ওপৰত লিখিছে প্লিজ ব্লিংক টু কেপচাৰ আপোনালোকে চকুকেইটা ব্লিংক কৰাই দিব মানে জপাই মেলি দিব চকুকেইটা এণ্ড অট'মেটিক কেপচাৰ হৈ যাব কেপচাৰ হোৱাৰ পিছত দেখিছে ইউ হেভ ছাকচেছফুলি ফিল্ড দ্য ফৰ্ম এণ্ড ইউৰ OTR নাম্বাৰ ইজ আপোনালোকৰ এইটো দেখিছে OTR নাম্বাৰটো এইটো ভালকৈ কপি কৰি ৰাখিব ক'ৰবাত আপোনালোকে নোট কৰি ৰাখিব নাইবা স্ক্ৰীনশ্বট মাৰি ৰাখিব কাৰণ আপোনালোকে যেতিয়া অনলাইন ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনালোকক এই OTR নাম্বাৰটো প্ৰয়োজন হ'ব পাৰে আশা কৰোঁ আপোনালোকক আজি যোনকেইটা ইনফৰমেশ্যন দিলোঁ আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো টিপি দিব লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ